Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো কচু শাক আৰু মছন্দৰী ভাপত দিয়া পিটিকা। তাৰ কাৰণে কচু শাক আৰু মছন্দৰী মিহি মিহিকে কাটি এনেকুৱাকে কলপাতত লৈ লম। এতিয়া মিলাম বিলাহী, কেঁচা জলকীয়া, নহৰু থেতেলিয়াই থৈছিলো এয়া মিলাই দিম। এতিয়া দিম জুখমতে নিমখ আৰু এয়া শেষত দিম মিঠাতেল। এতিয়া ধুনীয়াকে সব মিলাই পাতখিলা বান্ধি পেলাম। এতিয়া এনেকুৱাকে কেৰাহীত পানী অলপ দি সৰু টিফিন এটাৰ ওপৰত এনেকুৱাকে ৰাখি দিম। প্লেট এখনৰ ওপৰত এনেকুৱাকে পাতখন মেৰিয়াই থোৱা পাতখন দিলো। এটা ওপৰত কেৰাহী ঢাকনখনো দি দিম। আপোনালোকৰ যদি মোমো ষ্টিমাৰ আছে এনেকুৱাকে মোমো ষ্টিমাৰতো ষ্টিম কৰিব পাৰিব, ভাপত দিব পাৰিব। কেৰাহীতে হওক বা মোমো ষ্টিমাৰে হওক 20-25 মিনিট মান আপোনালোকে মিডিয়াম ফ্লেমত ভাপত দিলে হৈ যাব। এয়া মোৰ ভাপত দিয়া কচু আৰু মছন্দৰী পিটিকা ৰেডি হৈ গ'ল। পাতখন খুলুতে ইমান ধুনীয়া সেন্ট এটা আহিছে, সেন্টটো পাওঁতে খাও খাও লাগিছে। আকৌ এটা নতুন ভিডিঅ লৈ সোনকালে লগ পাম। বাই এভৰিৱান।